মোৰ জীৱনত দেখা আটাইতকৈ দুখৰ দিনটো আজিয়ে অসম বিধানসভাৰ কলা দিন বুলি ক'ব লাগিব। এজন শাসক দলৰ বিধায়কে এজন বিৰোধী দলৰ বিধায়কক মাৰিবলৈ খেদি অহাটো আৰু নিজৰ আসনৰ পৰা সেই বিৰোধী দলৰ সেই বিধায়কজনৰ আসন পোৱাটো এনেকুৱা ধৰণৰ ঘটনা আমি কেতিয়াও দেখিবলৈ পোৱা নাছিল। কিন্তু তাতকৈ দুখজনক ঘটনা যে সদন পৰিচালনা কৰা আমাৰ উপাধ্যক্ষ ডাঙৰীয়াই আজি চেয়াৰমেন আলী ডাঙৰীয়াক ৰূপজ্যোতি কৰ্মীয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ অহাৰ পাছতো তেখেতক গোটেই কাৰ্যকালৰ কাৰণে এইবাৰৰ যিটো অধিৱেশন এইবাৰৰ সমগ্ৰ অধিৱেশনৰ কাৰ্যকালৰ কাৰণে তেওঁক সম্পূৰ্ণৰূপে বহিষ্কৃত কৰাৰ পৰিৱৰ্তে সৰু ল'ৰাক বুজাই যি ধৰণে গোটেই ঘটনাটো থাপি থুপি থৈছে এইটো এটা নজিৰবিহীন ঘটনা। গতিকে আজি আমি দুটা বস্তু দেখিলোঁ, বিজেপি দলৰ ফেচিষ্ট আচৰণ দেখিলোঁ আৰু বিজেপি দলৰ ফেচিষ্ট আচৰণক কেনেকৈ বিধানসভাত মান্যতা প্ৰদান কৰা হৈছে উপাধ্যক্ষৰ জৰিয়তে এইটো আমি দেখিলোঁ। আজি আমাৰ বিৰোধী দলৰ দলপতিজনক বান্দৰ বুলি কৈ তোৰ মাইক ভাঙি দিম বুলি ক'ব পৰা মানুহ কেতিয়াবা বিধানসভাত জন্ম হ'ব বুলি আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ। এই ঘটনা সংঘটিত হ'ল। এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা অসম বিধানসভাত কেতিয়াও নঘটক। আমি লাজ পাইছোঁ। চেয়াৰমেন আলিদা আমাৰ বিধানসভাৰ এজন অত্যন্ত সক্ৰিয় আৰু সৰব এজন বিধায়ক, তেখেতক মাৰপিট কৰিবৰ কাৰণে যি ধৰণে খেদি আহিছে এনেকুৱা নজিৰবিহীন ঘটনা কেতিয়াও নঘটক। আমি অকল নিন্দা কৰাই নহয়, এই ঘটনাৰ কাৰণে যিমান দুখ প্ৰকাশ কৰিব লাগে তেনেকুৱা দুখ প্ৰকাশ কৰিছোঁ আৰু অসম বিধানসভাত অসমৰ গণতান্ত্ৰিক ব্যৱস্থাক ৰক্ষা কৰিবৰ কাৰণে আমি বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পিনৰ পৰাও এই বিধায়কজনৰ ওপৰত একশ্যন ল'বৰ কাৰণে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত একশ্যন ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। অখিল গগৈ জিন্দাবাদ, ৰূপজ্যোতি কুৰ্মী দাদাগিৰি নচলিব। আজি ৰূপজ্যোতি কুৰ্মী যিটো বিধানসভাত যিটো আচৰণ, শিৱসাগৰ সন্মানীয় বিধায়ক অখিল গগৈৰ ওপৰত তেখেতে যেনেকৈ আক্ৰমণ কৰিবলৈ আগবাঢ়ি গ'ল, এইটো আমি শিৱসাগৰবাসীয়ে গৰিহণা দিছোঁ আৰু তেখেতক অতি শীঘ্ৰে আমি গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ। আমি শিৱসাগৰবাসীত আৰু এটা কথা, তেখেতক আমি শিৱসাগৰত প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। শিৱসাগৰবাসীয়ে মানে মানসিক জ্ঞান হেৰুৱাই পেলোৱা, হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা ৰূপজ্যোতি কুৰ্মী শিৱসাগৰত আৰু কোনোদিনে প্ৰৱেশ কৰিব নোৱাৰে। আজি আমি ৰাইজে সিদ্ধান্ত লৈছোঁ তেওঁ যাতে কোনোদিন শিৱসাগৰত প্ৰৱেশ কৰিব নোৱাৰে তাক এটা পদক্ষেপ ল'বৰ কাৰণে আমি গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমি শিৱসাগৰ সৰ্বস্ত ৰাইজ ওলাই আহিছে। ৰূপজ্যোতি কুৰ্মীক আমি মানসিক ভাৰসাম্যহীন মানুহ হিচাপে আমি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ আৰু তেখেতে যাতে শিৱসাগৰত কোনোদিন প্ৰৱেশ কৰিব নোৱাৰে তাক আমি পদক্ষেপ আমি আনুষ্ঠানিকভাৱে ইয়াত আজি সকলোৱে দেখিছে যে বিধানসভাৰ যি উত্তপ্ত পৰিস্থিতি আজি সৃষ্টি কৰিলে, যি অসভ্য আচৰণ সৃষ্টি কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে, তাৰ বাবে আমি একেমুখে ধিক্কাৰ কৰি দিছোঁ। আমি শিৱসাগৰবাসী ৰাইজ আৰু শিৱসাগৰৰ যি আমি ৰাইজৰ দলৰ কৰ্মী ইয়াত আছোঁ, আমি সকলোৱে একেমুখে ধিক্কাৰ দিছোঁ। আৰু তেখেতৰ এনেকুৱা ধৰণৰ অসভ্যালি অভদ্ৰ যি আচৰণ কৰিলে, যি নপঢ়া নুশুনা অজ্ঞানী মানুহৰ দৰে যি আচৰণ কৰিলে, তাৰ বাবে সদনৰ যি মৰ্যাদা তেওঁ গৰিমা লাঘৱ কৰিলে, তাৰ বাবে আমি অধ্যক্ষ মহোদয়, বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি অনুৰোধ জনাইছোঁ আগন্তুক যিবিলাক ছেছন আছে তেওঁক যাতে তাৰ পৰা বহিষ্কাৰ কৰে, নহ'লে আমি আৰু অতিকৈ তীব্ৰভাৱে আমি আন্দোলন গঢ়ি তুলিম যাতে তেখেতে যদি আগন্তুক যিটো বিধানসভা ছেছন আছে তাত যদি উপস্থিত থাকিবলৈ পায়। গতিকে আমি আগন্তুক দিনত এই ভাৰসাম্যহীন মানসিক ভাৰসাম্য হেৰুৱা যি ৰূপজ্যোতি কুৰ্মী, তেখেতক আমি শিৱসাগৰত নিষিদ্ধ কৰিম। আমি তেখেতক ইয়াত কেতিয়াও আমি হাজিৰ হ'বলৈ নিদিওঁ। তাৰ বাবে আমি আগন্তুক ষ্টেপ ল'ম।
ৰূপজ্যোতি কৰ্মীৰ দাদাগিৰি নচলিব। আজি ৰূপজ্যোতি কৰ্মী যিটো বিধানসভা যিটো আচৰণ, শিৱসাগৰ সন্মানীয় বিধায়ক অখিল গগৈৰ ওপৰত তেখেতে যেনেকৈ আক্ৰমণ কৰিবলৈ আগবাঢ়ি গ'ল, এইটো আমি শিৱসাগৰবাসীয়ে গৰিহণা দিছোঁ আৰু তেখেতক অতি শীঘ্ৰে আমি গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ। আমি শিৱসাগৰবাসীত আৰু এটা কথা, তেখেতক আমি শিৱসাগৰত প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। শিৱসাগৰবাসীয়ে মানে মানসিক জ্ঞান হেৰুৱাই পেলোৱা, হিতাহিত জ্ঞান হেৰুৱাই পেলাই ৰূপজ্যোতি কৰ্মী শিৱসাগৰত আৰু কোনোদিনে প্ৰৱেশ কৰিব নোৱাৰে। আজি আমি ৰাইজে সিদ্ধান্ত লৈছোঁ তেওঁ যাতে কোনোদিন শিৱসাগৰত প্ৰৱেশ কৰিব নোৱাৰে, তাক এটা পদক্ষেপ ল'বৰ কাৰণে আমি গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমি শিৱসাগৰ সৰ্বস্তৰ ৰাইজ ওলাই আহিছে। ৰূপজ্যোতি কৰ্মীক আমি মানসিক ভাৰসাম্যহীন মানুহ হিচাপে আমি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ আৰু তেখেতে যাতে শিৱসাগৰত কোনদিন প্ৰৱেশ কৰিব নোৱাৰে তাক আমি পদক্ষেপ আমি আনুষ্ঠানিকভাৱে ইয়াত আজি সকলোৱে দেখিছে যে বিধানসভাৰ যি উত্তপ্ত পৰিস্থিতি আজি সৃষ্টি কৰিলে, যি অসভ্য আচৰণ সৃষ্টি কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে, তাৰ বাবে আমি একেমুখে ধিক্কাৰ কৰি দিছোঁ। আমি শিৱসাগৰবাসী ৰাইজ আৰু শিৱসাগৰৰ যি আমি ৰাইজৰ দলৰ কৰ্মী ইয়াত আছোঁ, আমি সকলোৱে একেমুখে ধিক্কাৰ দিছোঁ। আৰু তেখেতৰ এনেকুৱা ধৰণৰ অসভ্যালি অভদ্ৰ যি আচৰণ কৰিলে, যি নপঢ়া নুশুনা অজ্ঞানী মানুহৰ দৰে যি আচৰণ কৰিলে, তাৰ বাবে সদনৰ যি মৰ্যাদা তেওঁ গৰিমা লাঘৱ কৰিলে, তাৰ বাবে আমি অধ্যক্ষ মহোদয়, বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি অনুৰোধ জনাইছোঁ আগন্তুক যিবিলাক ছেছন আছে তেওঁক যাতে তাৰ পৰা বহিষ্কাৰ কৰে, নহ'লে আমি আৰু অতিকৈ তীব্ৰভাৱে আমি আন্দোলন গঢ়ি তুলিম, যাতে তেখেতে যদি আগন্তুক যিটো বিধানসভা ছেছন আছে তাত যদি উপস্থিত থাকিবলৈ পায়। গতিকে আমি আগন্তুক দিনত এই ভাৰসাম্যহীন মানসিক ভাৰসাম্য হেৰুৱা যি ৰূপজ্যোতি কৰ্মী, তেখেতক আমি শিৱসাগৰত নিষিদ্ধ কৰিম। আমি তেখেতক ইয়াত কেতিয়াও আমি হাজিৰ হ'বলৈ নিদিওঁ। তাৰ বাবে আমি আগন্তুক ষ্টেপ ল'ম। ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নঘটে তাৰ কাৰণে আজি অধ্যক্ষ মহোদয়ে দৃষ্টান্তমূলক শাস্তি বিহিব লাগিছিলে। বান্দৰ তোৰ মাইক ভাঙি দিম, অখিল গগৈ ডাঙৰীয়াক ক'লে তোৰ মাইক ভাঙি দিম, এই কথাটো মই প্ৰতিবাদ কৰিলোঁ। এজন সদস্যই আন এজন সদস্যৰ মাইক ভাঙি দিয়া, এইটো কেনেকুৱা ধৰণৰ কথা? বিহাৰ বা অন্য ৰাজ্যৰ ৰাজনীতিৰ দৰে অভদ্ৰামী আমাৰ বিধানসভাত নহওক। আৰু সেইকাৰণে আমি বিচাৰিছোঁ অধ্যক্ষ মহোদয়ে ৰূপজ্যোতি কৰ্মীক অকল এই অধিৱেশন নহয়, গোটেই বছৰটোৰ কাৰণে নিলম্বন কৰি এটা দৃষ্টান্ত দাঙি ধৰক। আজি অসম বিধানসভাত যি দুৰ্ভাগ্যজনক ঘটনা ঘটিলে, সেয়া অত্যন্ত নজিৰবিহীন, অত্যন্ত গৰিহণাৰ যোগ্য। অসম বিধানসভাত ময়ো 15 বছৰ আছোঁ, এনেকুৱা ঘটনা কেতিয়াও ঘটা নাছিলে। ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নঘটে তাৰ কাৰণে আজি অধ্যক্ষ মহোদয়ে দৃষ্টান্তমূলক শাস্তি বিহিব লাগিছিলে। কিন্তু তাৰ পৰিৱৰ্তে আমি দেখা গ'লোঁ অতি লঘু শাস্তি, ৱাৰ্ণিং, সাধাৰণ সাৱধানবাণী দিয়ে তেওঁ দায়িত্ব সামৰিব খুজিছে। এই কথাষাৰে অনাগত দিনত আমাৰ বিধানসভা কোনটো দিশলৈ গতি কৰিব তাৰো কিছু মানে আভাস দাঙি ধৰে। আমি বিচাৰোঁ আমাৰ বিধানসভাৰ যি কাৰ্যপ্ৰণালী এটা আদৰ্শ হৈ থাকক। বিহাৰ বা অন্য ৰাজ্যৰ ৰাজনীতিৰ দৰে অভদ্ৰামী আমাৰ বিধানসভাত নহওক। আৰু সেইকাৰণে আমি বিচাৰিছোঁ অধ্যক্ষ মহোদয়ে ৰূপজ্যোতি কৰ্মীক অকল এই অধিৱেশন নহয়, গোটেই বছৰটোৰ কাৰণে নিলম্বন কৰি এটা দৃষ্টান্ত দাঙি ধৰক। আজি যিটো ঘটনা হৈছিলে, প্ৰথমতে আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াই কিবা এটা ধুধৰালি ৰাস্তা লৈ পেলাই যেতিয়া তেওঁলোকে প্ৰতিবাদ কৰিছিলে, তেতিয়া তেখেতে ক'লে বান্দৰ তোৰ মাইক ভাঙি দিম। অখিল গগৈ বিৰোধী দলৰ দলপতি ডাঙৰীয়াক ক'লে বান্দৰ তোৰ মাইক ভাঙি দিম, অখিল গগৈ ডাঙৰীয়াক ক'লে তোৰ মাইক ভাঙি দিম। এই কথাটো মই প্ৰতিবাদ কৰিলোঁ। এজন সদস্যই আন এজন সদস্যৰ মাইক ভাঙি দিয়া, এইটো কেনেকুৱা ধৰণৰ কথা? তেতিয়া তেওঁ খেদি আহিলে চোচা ল'লে মোক মাৰিবলৈ আৰু ষ্টুপিড পৰ্যন্ত শব্দ কৈছে। গতিকে আমি আশা কৰিছোঁ অধ্যক্ষ মহোদয়ে তেওঁক গোটেই বছৰটোৰ কাৰণে যিমানকেইটা ছেছন আছে তেওঁক নিলম্বন কৰি এটা বাৰ্তা দিয়ক। ধন্যবাদ।